এভৰিৱান ইউটিউব চেনেলে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক একেবাৰে সোৱাদ ৰেচিপি এটা বনাই দেখুৱাম। কণীৰ পোলাও বনাই দেখুৱাম। এয়া পিঁয়াজ কাটি লৈছোঁ, জলকীয়া লৈছোঁ, ইলাচি লৈছোঁ, তেজপাত, কণী দুটা কাটি লৈছোঁ, নহৰু লৈছোঁ। এইখিনি বাসমতি চাউল আধা ঘণ্টামান তিয়াই ৰাখিছোঁ। এয়া চাওক, আধা ঘণ্টামান ধুনীয়াকৈ তিয়াই ৰাখিছোঁ। এয়া বাসমতি চাউল। এইটো বাতিৰে এবাটি চাউল, বাসমতি চাউল তিয়াই ৰাখিছোঁ। এতিয়া ৰেচিপিটো বনাম, আপোনালোকে শেষলৈ চাই থাকিব। এতিয়া কেৰাহী গৰম হৈছে, ৰিফাইনখিনি দি কণীখিনি প্ৰথমতে ভাজি ল'ম। এয়া কণীখিনি ভাজি ল'ম। কণীখিনি ভাজি লৈ পিঁয়াজ নহৰুখিনি ভাজি ল'ম। এয়া কণীখিনি ভাজি ল'লোঁ। এখন প্লেটত ৰাখি থৈ দিম। এতিয়া ৰিফাইন আছেয়ে, পিঁয়াজ নহৰুখিনি ভাজি ল'ম। পিঁয়াজ নহৰুখিনি অলপমান ভালকৈ ভাজি ল'ম। পিঁয়াজ নহৰুখিনি ভাজি ল'লোঁ। এতিয়া এইখিনি এখন প্লেটত ৰাখি থ'ম। এতিয়া অলপমান ৰিফাইন দি দিম। এয়া ৰিফাইন দি দিছোঁ। এতিয়া তেজপাতখিনি দি দিম। একেলগে ইলাচিকেইটা দি দিছোঁ। তেজপাত ইলাচিখিনি অলপমান ভাজি ল'ম। আপোনালোকে ঘিও দিব পাৰে, ৰিফাইনৰ সলনি। মই ৰিফাইন দিয়ে বনাইছোঁ। এতিয়া ধুনীয়া এই চাউলকেইটা তিয়াই ৰখি থওঁ, চাউলকেইটা দি দিম। অলপমান ভাজি ল'ম। সৰু চাউলটো হ'লে বাসমতিৰ আধা ঘণ্টা তিয়ালেও হয় পানী, আৰু যদি ডাঙৰ চাউল হয় 1 ঘণ্টা পানী তিয়াই ৰাখিব লাগে, তেতিয়া বহুত ভাল হয়। চাউলখিনি অলপমান ভাজি ল'ম। জুইটো একেবাৰে কম কৰি দিছোঁ। এতিয়া
পানীখিনি দি ল'ম। চাউলখিনি ভাজি ল'লোঁ। এয়া চাউল ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া পানীখিনি দি ল'ম। এইটো বাতিৰে এবাতি চাউল তিয়াইছিলোঁ, এইটো বাতিৰে দুবাতি পানী দি দিম। এই এবাতি দি দিলোঁ। এয়া দুবাতি পানী দি দিছোঁ। এতিয়া এয়া পিঁয়াজ নহৰুখিনি ভাজি ৰখা এইখিনি দি দিম। এতিয়া কণী ভাজিখিনি দি দিম। এয়া কণী ভাজি দি দিছোঁ। জলকীয়া 3টা দিছোঁ। এতিয়া নিমখখিনি দি দিম। এয়া নিমখ দি দিছোঁ। এতিয়া অলপমান লাৰি দি এতিয়া 5 মিনিটৰ কাৰণে ঢাকনিখন দি দিছোঁ। এতিয়া ঢাকনিখন গুচাই দিম। এয়া ঢাকনি গুচাই দিছোঁ। এয়া চাওক, অতি কম সময়তে পোলাও ধুনীয়াকৈ হৈ গ'ল। কণীৰ পোলাও এতিয়া ধুনীয়াকৈ হৈ গৈছে। এয়া চাওক। এতিয়া গেছটো বন্ধ কৰিম। পোলাও হৈ গ'ল। এয়া চাওক। এতিয়া অলপ টাইমৰ কাৰণে ঢাকনিখন দি থৈ দিম। এতিয়া ঢাকনিখন গুচাই দি দিছোঁ। এয়া চাওক, ধুনীয়া পোলাও। এয়া চাওক, এটা এটা হৈ গৈছে। এয়া চাওক। এতিয়া ডিছ এখনত লৈ আপোনালোকক দেখুৱাই দিম। এতিয়া ডিছ এখনত লৈ আপোনালোকক এয়া দেখুৱাই দি দিছোঁ। এয়া চাওক, ধুনীয়া টেষ্টি পোলাও হৈ গ'ল। আপোনালোকে এনেকৈ বনাই খাব, বহুত টেষ্টি লাগে কণীৰ পোলাও। এয়া চাওক। এয়া চাওক। এয়া চাওক, ধুনীয়াকৈ পোলাও কম সময়তে বনোৱা হৈ গ'ল। আপোনালোকে এনেকৈ এবাৰ হ'লেও বনাই খাই চাব, বহুত টেষ্টি লাগে। ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।